বাংলা আমার মাতৃভাষা, অসমীয়া কিন্তু আমার ভাতৃভাষা। মানে তইছে কলি বাংলাটোৰ মাতৃভাষা, অসমীয়াটোৰ ভাতৃভাষা। মানে মই এটা কথা বুজি নাপালো, প্ৰকৃততে তোৰ বাপেৰটো মিয়া নে অসমীয়া? আমি অসম যদি বচাব লাগে, বাংলাদেশী মুছলমানসকলক আমি ইয়াৰ পৰা খেদিব লাগিব। আৰু শিলাদিত্য নিজে বাংলাদেশী, এনআৰচিত শিলাদিত্যৰ নামেই নাই। মই তাকে চিন্তা কৰিছিলো, এই শিয়ালটোৱে সদায় বাংলাদেশী মিয়া পকত কিয় লাগি থাকে? ই যে এটা নিজে বাংলাদেশী, কিন্তু ই পাহৰি গ'ল। মইতো বাংলাদেশৰ পৰা আহিছো, মোৰ দেউতা বাংলাদেশৰ পৰা আহিছে। আৰু মোৰ মতে লাগিলে সেয়া হিন্দুৱে হওক বা মুছলিমে হওক, বাংলাদেশী সদায় বাংলাদেশী হ'ব। আবে তেনেহ'লে তই কেনেকৈ হ'লি অসমীয়া? তইতো এটা বাংলাদেশী মিয়া। বাংলা আমার মাতৃভাষা, অসমীয়া কিন্তু আমার ভাতৃভাষা। কি ক'লি তই? বাংলাটোৰ মাতৃভাষা, অসমীয়াটোৰ ভাতৃভাষা। তেনেহ'লে দুদিনমানৰ পিছত আকৌ কবি ইংলিছটো তোৰ বাপেৰৰ ভাষা। মানে মামা, আপোনাৰ ভাগৰ পোহনীয়া এই শিয়ালটোৱে যে ক'লে, আপুনি তাক কি বুলি ক'ব? নটটো সৰি গৈছে, বাকী একো কথা। সেই চিন্তাধাৰাৰে আমি আগুৱাই যাব লাগিব। মানে মোৰ ভাগৰ সন্দেহে হৈছে, তই খাওঁ নেকি চুলাই? ইয়াৰ পিছত যদি তই ক'বলৈ চেষ্টা কৰ যে বাংলাটোৰ মাতৃভাষা, অসমীয়াটোৰ ভাতৃভাষা, চাবি কিন্তু তোৰ ওপৰত পৰিব ধুলাই, কিন্তু তলৰ ওপৰত দিম ফুলাই। এই ৰঙালী বিহুৰ ৰৰ যদি পেট কাটাটো আপুনি গুচাই দিয়ে, তেতিয়া দেখোন বঙালী বিহুৱে হ'ল। এনেকুৱা কথা কোৱা মানুহৰ সমান মূৰ্খ মানুহ পৃথিৱীত জন্ম হৈছে। মানে পেটটো কটাৰ আগত যে তোৰ আগৰ এইটো কাট খাই দিব, বুজি পালি নে বকাচোদা? মই ক'লে আশা কৰোঁ এই ভিডিঅ'টো ইমানেই শ্বেয়াৰ কৰক যাতে অসমৰ প্ৰত্যেকৰ মোবাইলত গৈ সোমায়। কাৰণ এতিয়া বৰ্তমান অসমত চলিছে মিয়া আৰু অসমীয়া। এই প্ৰকৃততে বাংলাদেশী মিয়াটো ই হয় আৰু বেলেগক ই কৈ থাকে। মই ক'লে সঁচা কথা ক'ব, আজি ভিডিঅ' চাই কেনেকুৱা লাগিল? যদি ভাল লাগিছিল লাইক যি কৰি লাইকটো কৰিব, চেনেল যদি ছাবস্ক্ৰাইব কৰি ছাবস্ক্ৰাইব কৰিব, ধুনীয়াকৈ এটা কমেণ্ট কৰি জনাব। পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি নাথাকিব। আৰু আজিলৈ ভিডিঅ' এৰিছোঁ। জয় অসম। সাৱধান হওক, সতৰ্ক হওক, সকলোৱে হাঁহি থাকক আৰু হহুৱাই থাকক। কি ঠিক কাইলৈ আপোনাৰ ওপৰপাৰিদাত নাথাকিবও পাৰে। ধন্যবাদ।